ঘৰৰ ওচৰত বিয়াই দিছোঁ। দুটা বাচ্চা লৈ মানে কি তাৰ শ্বশুৰে যেনেকৈ মাৰি পিটি কেৰেলা পঠাই দিছে। মোৰ ছোৱালী ঘৰত তাকাই দিছে বোলে আমি নাযাওঁ। ছোৱালীটো বাচ্চা দুটা লৈ পেলাই আমি ঘৰত থাকিম, আমি পালিম স্কুলত পঢ়াম। তো জানাই এইফালে কান্দা কুটি কৰিছে। তো আমাৰ বাচ্চাৰ ঘৰত জাগা নাদিয়ে, আমি ছোৱালীটো লৈ কেৰেলা যামগৈ। কেৰেলা আমি আগত থাকি আহিছোঁ, কেৰেলা লৈ যামগৈ। আপাৰ ছোৱালীকে কষ্ট নাদিওঁ। 3-4 মাহ হৈছে কেৰেলা খাই আছে, পিন্ধি আছে, ভাল পৰা খাই আছে, পিন্ধি আছে। এতিয়া বেলেগ ছোৱালী একটা লৈ পেলাই মোৰ ঘৰত আহিছে। আহি পেলাই কৈছে এইটো আমাৰ ভাগিন হওক। এতিয়া মোৰ ভাগিনটো যে কেতিয়া যাবা কেৰেলা? নাতিন থৈ আহিছ, জি থৈ আহিছ, তুমি কেতিয়া যাবা কেৰেলা? কৈ যামগৈ কেৰেলা। তাতে সেইটো ল'ৰাই বোলে আৰু একটা ল'ৰাৰ লগত থাকে। তাতে সেইটো বোলে 20,000 না 25,000 টকা দিছে, বোলে গান্দা কিনি আনিবি। সেই লগৰ ল'ৰাটো লগতে দিলে। তাতে সেইটো গান্দা কিনি পেলাই আকৌ যোন যা সেইটো মানে কি ট্ৰেইনৰ পৰা কোনোবাই গান্দা লৈ গৈছে। লোৱা যোৱাৰ পাছতে মোৰ ছোৱালী লৈ নাতিন লৈ পেলাই পলাইছে। কোনে পলাইছে? সেইটো ল'ৰাটো পলাইছে। গান্দা কিনিবলৈ পইচা দিছে, গান্দা কিনিবৰ কাৰণে পইচা দিছিল। তাতে এইটো পইচা লৈ পেলাই পলাইছে। তারপরে এইটো ছোৱালী লৈ পেলাই পলাইছে। তাতে আমি খুঁজিছোঁ ক'ত আছে আমাকে কোৱা। তাৰ বাপেকে কৈছোঁ বোলে আমি ভাড়া যাওঁ, তুমি কিবা কিবি দাও, আমি কিবা কিবি দাও, ছোৱালীটো উদ্ধাৰ কৰোঁ। দুটা নাতিন আছে। তাৰ বাপেকে একশন নালোৱা। তারপরে আমি কেস করেছো বলে যে এই পুলিশের তদন্তটো আমি লয়ে চাও। তাহলে এনেকা অবস্থা চলি আছে, 3-4 মাস চলি আছে, কোনো তদন্তই নালো। আর দেখা সারে ওসৰত আমি যাও পুরা দম দিয়া থাকে, এইবিলাক কেস লৈ নাহিবি, ইয়াৰ পৰা যা। নাতি দুটা তাত মানে কি এইটো পচা মদ গান্দা খাওয়াই থাকে, না খালি পিঠে, ছোৱালীৰ লগত কথা কৰিব নোৱাৰে। এনেকে অৱস্থাত চলি আছে। আপুনি চাক, আমি ভিডিঅ'টো আপুনি চাক কেনেকে অৱস্থাত আছে। দুটা নাতিন এক লগত মদ গিৰি টানে খাওয়াই আছে। সেইটো ল'ৰাটো খুৱাই আছে, মানে যিটোৱে ৰাখি থৈছে সেইটো খুৱাই আছে। আপোনাৰ জোৱাই ক'ত আছে এতিয়া? জোৱাটো কেৰেলা আছে, তাৰ ওচৰতো যাব নোৱাৰে। কিয়? এই গেলে মাৰি পেলাব। তার গুন্ডা পার্টি আছে, কেরালা বলে মারি লম ভাষা জানে। আমার ছোৱালী তো মারির মোর ভাষা না জানে। এখানে ছোৱালী আর মানে কি বেয়া বেয়া কাম করে থাকে একটু কেরালা। এই এনেকা অবস্থা চলি আছে। আমি যোগাযোগ করা নাই, ঠিকানাই না দিয়ে। ঠিকানা পোৱা নাই? ঠিকানা পোৱা নাই। কেরালা কোন ডিস্ট্রিক্টত জানে না? এইটো কেরালা এনাকুলম। এতিয়া আমি গম পাইছো কেরালা এনাকুলম আছে। এনাকুলম ডিস্ট্রিক্ট আছে, এনাকুলম থানায় পৰে। আপোনালোকে কোনো যোগাযোগ নাম্বাৰ পোৱা নাই? না। আপোনালোকৰ হোৱাটছআপত যে ভিডিঅ' পঠাইছে, নম্বৰ আছে, এইটো নম্বৰ আছে, হোৱাটছআপৰ নম্বৰটো আছে। তাত ফোন কৰা নাই? ফোন কৰি আছে আৰু দম দি আছে। আপোনালোকে ফোন কৰিলে কি কয়? আমি দম দিলে আপুনি কিয়েৰ লিটাৰ আহিছে, আপুনি আহি যায়, আপোনাক মৰাই দিম নহয়, এনেকে দম দি আছে মোক। ছোৱালীজনীক নিদিয়ে? ছোৱালী কথাও পাতিব লাগে নিদিয়ে। আপোনাৰ জোৱাইৰ লগত যোগাযোগ কৰিছিলে? জোৱাই কি কয়? একো কোৱা নাই? জোৱাই কয় আমি পইচা ভাগ কৰিলেও তাতে মোলাই আনিম, আমি পইচা ভাগ কৰা নাই, মোৰো নাই মানে। কিমান টকা বিচাৰিছে সিহঁতে? ছোৱালীক এৰি দিব বুলি কিমান টকা বিচাৰিছে? 30,000 টকা বিচাৰিছে। 30,000 টকা দিলে এৰি দিব? মোৰ ছোৱালীটো লৈ এনেকে অৱস্থাত কোনো যোগাযোগ কৰিব নিদিয়ে। এনেকে অৱস্থাত কালাৰ ৰাখি দিয়া কেৰেলা এনেকৈ।